নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 মাৰ্চ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় 15টাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে। লগতে লাখ লাখ মহিলা একাউণ্টত সোমাব 10,000কৈ টকা। এই ৰিজাল্টক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অনাদায় প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অনাদায়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। মাজত মাত্ৰ 7টা দিন বাকী আছে। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 5,000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিল হৈছে মঙ্গলবাৰ। লাখ লাখ মহিলাৰ ভাগ্য ফুলিব, কিন্তু অসমৰ 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000কৈ টকা। 7 মাৰ্চ শুক্ৰবাৰে এডিআৰিৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। 6 মাৰ্চত আৰক্ষী এছআইৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰিত বহিছিল ল' হ'ব একশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 15টাকৈ ডাঙৰ ঘোষণা কৰিছে। 1 এপ্ৰিলত একাউণ্টত সোমাব লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা। লাখ লাখ আত্মসহায়ক মহিলাই পাব প্ৰথম কিস্তিত 10,000 টকা। আৰু এই টকা আপুনি কৰিব পাৰিব ব্যৱসায়। এই টকাৰে আপুনি কি ব্যৱসায় কৰিব পাৰিব সেয়া চৰকাৰে উল্লেখ কৰিছে। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পুৱাতেই 10,000কৈ টকা সোমাব মহিলাৰ একাউণ্টত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000কৈ টকা। 10,000কৈ টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও দিছিল বহুতো প্ৰতিশ্ৰুতি, কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে এডিআৰি আৰু আৰক্ষী পৰীক্ষাৰ ফলাফলক লৈও আহি গ'ল এটা ডাঙৰ খবৰ। 7 মাৰ্চ শুক্ৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষী পৰীক্ষাৰ ফলাফল। আৰক্ষী উপ পৰিষদৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 6 মাৰ্চত। কেৱল ইয়াই নহয় 12 মাৰ্চত ঘোষণা হ'ব আৰক্ষী পৰীক্ষাৰ ফলাফল। মুঠ 4,528টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব। 4 মাৰ্চত ঘোষণা কৰা হ'ব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল। আৰু আজি হৈছে 4 মাৰ্চ। আৰু 17 মাৰ্চৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ। আনহাতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰি বহিছিল ল' হ'ব একশ্যন। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকললৈ আহি গ'ল সাৱধানবাণী। খবৰ পালে দিয়ক আপুনি অভিযোগৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব ফোন নম্বৰ। শিক্ষাগত অৰ্হতা লুকাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকল পৰিব মহাবিপদত। মৌখিক পৰীক্ষাৰ পূৰ্বে দিয়ক আপুনি অভিযোগ। নিৰ্দিষ্ট শিক্ষা অনুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব অভিযোগ। এই সন্দৰ্ভত চলিব তদন্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। 1 এপ্ৰিল মঙ্গলবাৰে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, অন্যথা আপুনি 10,000কৈ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াৰ প্ৰসংগত আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অশোক সিংঘালে মিয়াক লৈ কৰা মন্তব্যৰ পাছতে হুলস্থুল সদন হৈ পৰিছে। সদনৰ ভিতৰতে AIUDF সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। AIUDFৰ প্ৰতিবাদৰ পিছতে স্থগিত হ'ল সদনৰ কাম কাজ। মই মিয়াৰ বিৰোধিতা বুলি অশোক সিংঘালে মন্তব্য কৰাৰ অভিযোগ উত্থাপিত কৰিছে। অন্য জাতি জনগোষ্ঠীৰ মানুহক এনেকৈ উচতনি দিয়া হৈছে। এনেকৈ মন্ত্ৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে মিয়াৰ বিৰোধী বুলি কোৱা অশোক সিংঘালে। 1 কোটি মিয়া আছে অসমত, সকলোকে বেয়া পায় অশোক সিংঘালে। মিয়াসকলে স্বাধীনতা আন্দোলনত যুঁজিছিল এনেকুৱাকৈ মন্তব্য কৰিছে AIUDFে। AIUDFৰ প্ৰতিবাদৰ পিছতে 20 মিনিটৰ বাবে স্থগিত হ'ল সদনৰ কাম কাজ। মিয়াৰ প্ৰসংগত আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, অশোক সিংঘালে যিটো মন্তব্য কৰিছে মিয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাজেট অধিৱেশনৰ প্ৰথম দিনতে উত্তপ্ত হৈ পৰিছে সদনৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক অখিল গগৈক সদন আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে নিলম্বন বিধায়কগৰাকীক সদনৰ নিয়ম উলংঘন কৰাৰ বাবে নিলম্বন কৰা হৈছে অখিল গগৈক বাজেট অধিৱেশনৰ প্ৰথম দিনে উত্তপ্ত হৈ পৰিছে সদনৰ পৰিস্থিতি পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অশোক সিংঘাল ক'ৰ মানুহ তেওঁ অসমৰ মানুহ নহয় চাগে আন্দোলন নাৰিকলৰ মূল্য কি বুজিব এনেকুৱাকৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে অশোক সিংঘাল ক'ৰ মানুহ অশোক সিংঘালৰ ঘৰ ক'ত বান্দৰ নাৰিকলৰ মূল্য কি বুজিব তেওঁৰ কথা বাৰ্তা অসমৰ সংস্কৃতিৰ লগত নিমিলিলেই নহয় অসমৰ বাওনাৰ মূল অসমৰ সংস্কৃতিৰ মূল একো বুজিব নাপায় বাওনাৰ নামেই শুনা নাই চাগে তেওঁ হয় কৰ তেওঁ অসমৰ মানুহ হয়নে চাগে কেতিয়া আহিব অসমলৈ বিহু কি বস্তু বাগুৰুম্বা কি বস্তু অসমৰ সংস্কৃতিৰ একো কথা নাজানে সিংঘালে অশোক সিংঘালৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে অশোক সিংঘাল ক'ৰ মানুহ বুলি এনেকুৱাকৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈয়ে হয় বন্ধু বান্ধৱীসকল অখিল গগৈয়ে অশোক সিংঘালক লৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কি হাৰত ঋণ লৈ আছে চৰকাৰে সৰব হৈ বিধানসভা সদনৰ পৰা নিলম্বন হ'ল বিধায়ক আশৰাফুল হুছেইনে বিধানসভাৰ চৌহদত বিস্ফোৰণ আশৰাফুল হুছেইনৰ ঋণসমূহ কি কামত ব্যৱহাৰ কৰি আছে সিও জনাব লাগে মোৰ প্ৰশ্নৰ উত্তৰত চালেবাৰে কোৱাইছে বিভাগীয় মন্ত্ৰীয়ে আমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে বিত্ত বিভাগে সৰব হোৱাৰ বাবে মোক নিলম্বন কৰিছে সদনৰ পৰা বছৰত 24,000 কোটি টকাৰ ঋণ লয় চৰকাৰে কিন্তু সমষ্টিলৈ আহে মাত্ৰ 10 পৰা 20 কোটি টকা ঋণৰ টকাসমূহ ভাল লগা কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী তথা চৰকাৰে অসমৰ জনসাধাৰণৰ লগত অন্যায় কৰিছে চৰকাৰে কি হাৰত ঋণ লৈ আছে চৰকাৰে এনেকুৱাকৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপিত কৰিছে বিধায়ক আশৰাফুল হুছেইনে পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 মাৰ্চ এইবাৰ সোমবাৰ মনত ৰাখক 10 মাৰ্চৰ দিনটো কিয়নো 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব টকা 10 মাৰ্চৰ পুৱাতেই চেক কৰক আপোনাৰ বেংক একাউণ্ট 10 মাৰ্চৰ পুৱাতে লাভ কৰিব আপোনাৰ একাউণ্টত ধন ৰাখি অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধন লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন লগতে দিব্যাংগ আঁচনিত ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব এই টকা ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰি লওক এই দিনটোতে 10 মাৰ্চে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ শীঘ্ৰে ৰাজ্যত ওলাব 2 লাখৰ অধিক চাকৰি ITI পাছ কৰা যুৱক যুৱতীসকলে লাভ কৰিব চাকৰি এডভান্টেজ আসামত বিনিয়োগৰ ইয়াৰ পিছতে ৰাজ্যৰ বাবে এটা ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হওক আপুনি কিয়নো চৰকাৰ সাজু হৈ পৰিছে এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ পৰিছে বিজেপি পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো সাজু হোৱাৰ আহ্বান নিয়ম আছে নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে কি নিয়ম সলনি হৈছে নিশ্চয়কৈ সম্পূৰ্ণকৈ আগৰ ভিডিঅ'ত চেক কৰিছে যদি আপুনি চলাই সম্পূৰ্ণকৈ চাই ল'ব এবাৰ অগপা বিজেপিৰ মিত্ৰতাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্তমল্লা বৰুৱাই পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে চৰকাৰ অতি শীঘ্ৰে সাজু হওক আপুনি কিয়নো পঞ্চায়ত নিৰ্বাচনৰ বাবে কি নীতি নিয়ম মানিব লাগিব লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু এইকেইখন নথি পত্ৰ অতি শীঘ্ৰে আপুনি সাজু কৰি লৈ লওক 12 বিধ নথি নহ'লে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব নোৱাৰিব কি নথি পত্ৰ লাগিব যদি আপুনি ভিডিঅ'টো চোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু নথি পত্ৰবোৰ আপুনি কেনেকৈ লাভ কৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'